এইবাৰ লখিমপুৰ যুঁজ হ'ব লখিমপুৰৰ ৰাইজ আৰু কংগ্ৰেছ দলৰ মাজত। আইনমতে হিপক্ৰেট। গতিকে কংগ্ৰেছৰ অৱস্থা বেয়া, তাতে চবতকৈ যদি বেয়া প্ৰাৰ্থীজন দিছে লখিমপুৰত দিছে। ইণ্ডিয়াৰ এটা ওৱান অফ দ্য ফাইনেষ্ট একাডেমি মই লখিমপুৰত কৰিব গৈছোঁ, লাভলীনা বৰগোহাঁই স্পৰ্টছ এৰেনা, আৰু লগত ডেভেলপমেণ্ট। মোৰ মেইন যদি আপুনি লখিমপুৰ কেন্দ্ৰিক কয় এতিয়া ডেভেলপমেণ্টেই মোৰ মেইন এজেণ্ডা, যিটো পাব্লিকে একচেপ্ট কৰিছে, প্লাছ মোৰ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰেংথ, দুটা মিলাই আমাৰ খুব ছিষ্টেমেটিক মেনাৰত হৈ আছে। এনেও বিজেপি 24/7 12 মাহে ইলেকশ্যনৰ কাৰণে প্ৰিপেয়াৰ হৈ থকা পাৰ্টি এটা। গতিকে অৰ্গেনাইজেশ্যনেল ষ্ট্ৰেংথ আৰু আমাৰ যিটো ডেভেলপমেণ্ট হৈছে তাক মিক্স কৰি আমি ইলেকশ্যনটো আগবঢ়াই লৈ গৈ আছোঁ। নিৰ্মাণ হ'ল কনভেনচন চেণ্টাৰো মুকলি কৰা হ'ল, উৰণীয়া সেতু টাউন হল, অসম মালা ৰোড, বগী নদী প্ৰেক্ষাগৃহ আৰু লাভিনা ষ্টেডিয়ামো হ'ল, লখিমপুৰ মেডিকেল কলেজ মুকলি কৰা হ'ল, কেঞ্চাৰ হস্পিটেল নাৰ্ছিং কলেজ স্থাপন হ'ল, আত্মনিৰ্ভৰশীল অৰুণোদয় আৰু উদ্যমিতা আঁচনিও পালে, যাতায়াত সুচল হ'ল, ISBTও পালে, ক্ৰীড়া উদ্যোগ ষ্ট্ৰীট লাইট হ'ল উন্নতি, লখিমপুৰত এইবাৰ আকৌ বিজেপি। যোৰহাটত এইবাৰ তেনেহ'লে বিশেষ উচ্চ বাচ্য গালিগালাজ নোহোৱাকৈ নিৰ্বাচনটো পাৰ হ'ব। জীৱনত মোৰ কেইবাটাও ইলেকশ্যন খেলিছোঁ যোৰহাটত, বোধকৰোঁ 5টামান জয় কৰিছিলোঁ, 2টা আমি জয় কৰিব নোৱাৰিছিলোঁ। মই এইটো নৰ্মেল, আমাৰ কাৰণে এইটো পাব্লিকে যিটো মেণ্ডেট দিব, উই শ্বুড একচেপ্ট ডেট মেণ্ডেট। সেইকাৰণে মই মোৰ অপোনেণ্ট কোন মই খুব বেছি কনচাৰ্ণ নহয়, আৰু আমাৰ MP জনে এতিয়া অপোনেণ্ট হৈছে, মোৰ ক'বলগীয়া একো নাই। তো নিজে চিন্তা কৰিয়ে চাগে উঠিছে, কিন্তু মই ভাবোঁ তেওঁ কিমান ধৰণে চিন্তা কৰিছে মই নাজানো, কিন্তু খুব মোৰ বোধেৰে তেওঁ যোৰহাটৰ বিষয়ে ইমানখিনি জ্ঞান তেওঁৰ বোধকৰোঁ এতিয়া নাই, কাৰণ MP হিচাপে আছিলে কাৰণে তেওঁ খুব এলুফ হৈ আছিলে, আৰু এলুফ হৈ প্ৰায় তেওঁ মানে যোৰহাটৰ তেওঁ লোকসভাত হয়তো তেওঁ পাৰফৰ্মেঞ্চত তেওঁ ব্যস্ত আছিল, কিন্তু সমষ্টিটোৰ ক্ষেত্ৰত তেওঁ খুব তেনেকুৱা ধৰণৰ এক্টিভ মানে ৰোল মই দেখা নাছিলোঁ এজ এ MLA। তাৰ কাৰণে মই তেওঁক ব্লেম নিদিওঁ, তেওঁ হয়তো বহুত বাৰ্ডেন আছে দিল্লীত আছিলে, কিন্তু হঠাতে তেওঁ MLA হৈছে, তেওঁৰ কথা এতিয়া মোৰতো ক'বলৈ একো নাই। অতদিনে চোৱা কোনেও নুবুজিলে উলুঙা পাৰৰে কথা, হিতেন্দা আহিলে চুবুৰি ঘূৰিলে উন্নয়ন আনিছে চোৱা, অ হিতেন্দা আহিছে বহাগো আহিছে উৎসৱৰ বতৰা হাততে লৈ, অগণন গুণেৰে ভৰসা লভিছে হিতৰ নৈ পাৰ ভাঙি আহিছে বৈ, যোৰহাটৰ চিনাকি নাম হিতেন্দা মানেই যে কাম, যোৰহাটৰ চিনাকি নাম হিতেন্দা মানেই যে কাম, যোৰহাটৰ চিকিৎসা উন্নত মানৰ হ'ল, যুৱ উদ্যমেৰে শিক্ষাৰ পৰিৱেশো হ'ল, যোৰহাটৰ মাছৰ বজাৰ জাকত জিলিকা হ'ল, পানী যোগান প্ৰকল্পৰো উন্নতিকৰণ হ'ল, কামৰ গতি আগুৱাই সুখৰ দিন আনে, সংস্কৃতিৰ দিশতে দিয়া 1 নম্বৰত থাকে, শ্বহীদৰ হকে সন্মানেৰে চৰা যোগান গঢ়ে, মন্দিৰা পিয়ালি কুশল কোঁৱৰ হৃদয়ে সোঁৱৰে, চব বজাৰ বনালে পাতবোৰো সজালে, উন্নয়নৰ নপথেৰে যোৰহাট আগুৱালে, যোৰহাটৰ চিনাকি নাম হিতেন্দা মানেই যে কাম, যোৰহাটৰ চিনাকি নাম হিতেন্দা মানেই যে কাম, যোৰহাটৰ চিনাকি নাম হিতেন্দা মানেই যে কাম, যোৰহাটৰ চিনাকি নাম হিতেন্দা মানেই যে কাম।
কংগ্ৰেছৰ কথাটো হ'ল যে আজিৰ কংগ্ৰেছত যিটো নেতৃত্ব আছে সি ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়তে হওক, ৰাষ্ট্ৰীয় পৰ্যায়ত এজন পাপু আছে, ৰাজ্যিক পৰ্যায়ত এজন পাপু আছে। এই দুই পাপুৱে লগ হৈ আৰু কংগ্ৰেছ উদ্ধাৰ সি নাগপুৰীয়া বাবা আনক যি আনক একোতে উদ্ধাৰ কৰিব নোৱাৰে। তেওঁলোকে প্ৰথম কথা হ'ল যে গান্ধী নেহেৰু পৰিয়ালৰ ভৰিত পৰি তৈলমৰ্দন কৰাৰ যিটো ৰাজনীতি, সেইটো বাদ দি অসমৰ জনসাধাৰণৰ মনৰ কথা বুজি কাম কৰিব লাগিব। তেতিয়া কংগ্ৰেছৰ ক'ৰবাত ভাল দিনৰ কথা পৰিকল্পনা কৰিব। তেওঁলোকে অসমৰ জনসাধাৰণৰ লগত কোনো সম্পৰ্কই নাই। একমাত্ৰ দিল্লীৰ পাপু আৰু ইয়াৰ পাপুৱে মিলি অকল তেওঁলোকৰ গান্ধী নেহেৰু পৰিয়ালৰ সংৰক্ষণৰ কাৰণে, ৰক্ষণাবেক্ষণৰ কাৰণে কাম কৰি আছে। তাততো আৰু দলটো কেতিয়া উদ্ধাৰ হ'ব নোৱাৰে না। মেডিকেল কলেজ স্থাপিত হ'ল, স্বাস্থ্য শিক্ষা গুৱাই গ'ল, উজ্বলাৰ ইন্ধন ঘৰে ঘৰে হ'ল, দুখীয়া নিচলাৰ সকাহ হ'ল, আই মাতৃৰ মুখত হাঁহি অৰুণোদয় আঁচনি, ষ্ট্ৰীট লাইটৰ পোহৰেৰে নলবাৰী আছে উজলি, জয়ন্ত মল্ল বৰুৱা চলিটো আমাৰ ঘৰুৱা, মাতে কথাই বৰষা দুৱা, মনে প্ৰাণে হয় গেৰুৱা। সেইটো চহৰৰ মজিয়া, ষ্টেডিয়াম নিৰ্মাণ হ'ল নতুনকৈ ইয়াত, কনভেনশ্যন চেণ্টাৰো মুকলি হ'ল, আহল বহল ৰাস্তা পদূলি হ'ল, কেন্দ্ৰত আছে মোদীজী, দেশ আছে জিলিকি, ৰাজ্যত আছে হিমন্ত, বিকাশ হৈছে অনন্ত, নানা জাতিৰ মিলন ভূমি আমাৰ নলবাৰী, বিজেপিয়ে আনি দিছে চৌদিশে উন্নতি, জয়ন্ত মল্ল বৰুৱা চলিটো আমাৰ ঘৰুৱা, মাতে কথাই বৰষা দুৱা, মনে প্ৰাণে হয় গেৰুৱা, সৰিয়হতলী ক্ৰীড়া প্ৰকল্প, সংহত জিলা কাৰ্যালয়, শংকৰদেৱ চিলাৰায় মহাৰাজ ধীপতি কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি, গৰ্ডন স্কুলৰ পুনৰ উত্থান আৰু অসম মালাৰ পথ ৰাইজে পালে, নিৰ্মীয়মান অভিযান্ত্ৰিক মহাবিদ্যালয় শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহ, ITI পলিটেকনিক হ'ল, হৰি মন্দিৰৰ উন্নয়ন হ'ল, বাপু ৰচনা জয়ন্তই নলবাৰীখন জিলকে ৰাখছি দেখা না, বাপু ৰচনা। পাগলা দিয়া নদী নলবাৰীৰ মান, জয়ন্ত মল্ল আমাৰ সবাৰে প্ৰাণ, আকাশে বতাহে বিজেপিৰ শ্লোগান, নলবাৰীত পদুমৰ বাজিব জয়গান, মহিলা সবলীকৰণ, আত্মনিৰ্ভৰশীল প্ৰতিজন, ৰেচন কাৰ্ডে দিলে সুবিধা কণ, দুখীয়াৰ দূৰ হ'ল অনাটন, কৃত্ৰিম বানপানী নিৰ্মূল হ'ল, যাতায়াত সুচল হ'ল, মথাউৰি নিৰ্মাণ হ'ল, ৰাইজৰ দুখ দূৰ হ'ল, জয়ন্ত মল্ল বৰুৱা চলিটো আমাৰ ঘৰুৱা, মাতে কথাই বৰষা দুৱা, মনে প্ৰাণে হয় গেৰুৱা, জয়ন্ত মল্ল বৰুৱা চলিটো আমাৰ ঘৰুৱা, মাতে কথাই বৰষা দুৱা, মনে প্ৰাণে হয় গেৰুৱা। প্ৰথম কথা হ'ল যে মৰিয়নি সমষ্টিৰ কোনোবা বিৰোধী দলে ইয়াত প্ৰতিনিধিত্ব কৰিব আহিছে, মৰিয়নি সমষ্টিৰ ভোটাৰে নহয়, তেওঁ মৰিয়নি সমষ্টিৰ উন্নয়ন কৰিবৰ কাৰণে তেওঁ নিজৰ ভোটটো দিব পাৰিব লাগিছিল। এতিয়া ইয়াত ভোটাৰ মৰিয়নি নহয় আৰু তেওঁ ইয়াত ইলেকশ্যন খেলিব অহাটো এইটো এটা মানে হাস্যকৰ এটা পৰিৱেশ হৈছে। গণতান্ত্ৰিক নিৰ্বাচনত আহিব পাৰে কোনোবা খেলিবলৈ, কিন্তু নিজৰ সমষ্টিৰে হ'ব লাগিছিলে ভোটাৰ, সেয়া এক নম্বৰ। সেইকাৰণে মৰিয়নি সমষ্টিৰ ৰাইজে আজিৰ পৰা আমি পণ মানিছোঁ, আমাৰ মৰিয়নি আমি গঢ়িম, আমাৰ মৰিয়নি আমি গঢ়িম, ইয়াত বেলেগ আৰু কথা নাই। আৰু দ্বিতীয়তে মই মৰিয়নি সমষ্টিৰ ৰাইজক ধন্যবাদ জনাম, আৰু এই মুহূৰ্তত মই ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তা আৰু NDA মিত্ৰজোঁটৰ সমূহ জ্যেষ্ঠ কাৰ্যকৰ্তাক ধন্যবাদ জনাম। মোৰ দেউতামাক ধন্যবাদ জনাইছোঁ। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া,
ইয়াৰ লগতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ মাননীয় কেন্দ্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু মই সমষ্টিবাসী ৰাইজক কথা দিছোঁ, জিকাটোতো জিকিমেই, মই ন্যূনতম 20,000 ভোট, তাৰ ওপৰত কিমান ভোট বঢ়াব পাৰোঁ সেইটোত লাগি আছোঁ। 20,000 খাটা একদম 20,000 খাটা, তাৰ ওপৰত কিমান ভোট পাব পাৰোঁ সেইটোত লাগি আছোঁ। জাজি যে পদা পাই জাজি মুখ দীঘলীয়া মথাউৰি 1 লাখ লিটাৰৰ দুগ্ধ প্ৰকল্প আজি হৈ উঠিল কলীয়া পানী বিজেপি জিন্দাবাদ 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 নাৰায়ণত মহাবিদ্যালয় আৰু মহিলাৰ বিশ্ববিদ্যালয় হল শতাধিক বিচনাযুক্ত মৰিয়নি চিকিৎসালয় ফুলিলে পদুম হ'ব প্ৰগতি থাকিব জাতি থাকিব মাটি সেই লাগে বিজেপি চৰকাৰ 1 2 3 4 5 হ'ব পাৰ মৰিয়নি ধ্ৰুৱ জ্যোতি আকৌ এবাৰ 1 2 3 4 5 হ'ব পাৰ মৰিয়নি ধ্ৰুৱ জ্যোতি আকৌ এবাৰ ঘৰে ঘৰে হ'ল কত চাকৰি বাইদেউসকল হ'ল আজি লাখপতি কত দুখীয়াই অৰুণোদয় পাই আৰু এটি ঘৰ পালে পকী হিমন্ত মামাৰ উচ্ছেদ অভিযান অসমীয়াত বচালে প্ৰাণ গাঁৱৰে নামঘৰত উঠে উজলি হিমন্ত মামাই দিলে অনুদান ফুলিলে পদুম হ'ব প্ৰগতি থাকিব জাতি থাকিব মাটি সেই লাগে বিজেপি চৰকাৰ 1 2 3 4 5 হ'ব পাৰ মৰিয়নি ধ্ৰুৱ জ্যোতি আকৌ এবাৰ 1 2 3 4 5 হ'ব পাৰ মৰিয়নি ধ্ৰুৱ জ্যোতি আকৌ এবাৰ 1 2 3 4 5 হ'ব পাৰ মৰিয়নি ধ্ৰুৱ জ্যোতি আকৌ এবাৰ 1 2 3 4 5 হ'ব পাৰ মৰিয়নি ধ্ৰুৱ জ্যোতি আকৌ